মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সন্মুখলৈ এটা নতুন বিষয় লৈ মই শ্ৰী জিংকু তামুলীয়ে উপস্থিত হৈছোঁহি। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়বস্তু হ'ল বিস্মৃতি আৰু ইয়াৰ বিভিন্ন কাৰণসমূহৰ সম্পৰ্কে আজি তোমালোকৰ লগত আলোচনা কৰিম। জয়তে আমি জানিব লাগিব বিস্মৃতি বুলিলে কি বুজা। সচৰাচৰ আমি বিস্মৃতি শব্দটোক পাহৰণি বুলি ক'ব পাৰোঁ। এই বিস্মৃতি শব্দটো স্মৃতিৰ এক বিপৰীত প্ৰক্ৰিয়া, অৰ্থাৎ অতীতৰ অভিজ্ঞতা পুনৰ স্মৰণৰ অসমৰ্থতাই হৈছে বিস্মৃতি বা পাহৰণি। অৰ্থাৎ আমি যেতিয়া যিকোনো এটা কাৰ্য বা কামৰ বিষয়ে মনত পেলাব নোৱাৰোঁ তাকেই বিস্মৃতি বুলি কোৱা হয়। এতিয়া এই বিস্মৃতিৰ সম্পৰ্কে বিভিন্নজনে বিভিন্ন ধাৰণা প্ৰদান কৰিছে আৰু তেওঁলোকে ইয়াৰ ওপৰত বিভিন্ন মতামত উপস্থাপন কৰিছে। এতিয়া বিখ্যাত মনোবিশ্লেষক ছিগমাণ্ড ফ্ৰয়েডে বিস্মৃতিক ভাল মানসিক স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰিছে। তেখেতে কৈছে যে বিস্মৃতি হ'ল মনৰ এক প্ৰতিৰক্ষা কৱচ, কাৰণ ই ব্যক্তিৰ জীৱনৰ কৰুণ বা বেদনাদায়ক বা অশান্তিকৰ ঘটনাসমূহ পাহৰাই ৰাখি এক স্বাভাৱিক জীৱন যাপন কৰাৰ ক্ষেত্ৰত সহায় কৰে। সেই দৃষ্টিকোণৰ পৰাই স্মৃতিৰ দৰে বিস্মৃতিও সকলোৰে বাবে প্ৰয়োজনীয় বুলি তেওঁ অভিহিত কৰিব বিচাৰিছে। ইয়াৰ পাছত এই স্মৃতিৰ এক কাৰক বুলিও বহু মনোবিদে ক'ব বিচাৰিছে। তেওঁলোকৰ মতে যিকোনো শিক্ষণ অভিজ্ঞতা আহৰণৰ পিছত ভৱিষ্যতে স্মৃতি লাভৰ অৰ্থে প্ৰতিৰূপ বা ছাপসমূহ আমি মনত সঞ্চিত কৰি ৰাখোঁ। আনহাতে আমি সকলোৱে জানো যে সংৰক্ষণ ক্ষমতা মানুহৰ জন্মলব্ধ আৰু ই এক সীমিত প্ৰক্ৰিয়া। বিস্মৃতিয়ে আমাক কি কৰে, পুৰণি বা অপ্ৰয়োজনীয় যিবোৰ প্ৰতিৰূপ অচেতন মনৰ পৰা গভীৰ স্থলীলৈ ঠেলি পঠোৱাৰ ক্ষেত্ৰত সহায় কৰে। ইয়াৰ ফলশ্ৰুতিত সচেতন মনৰ নতুন জ্ঞান অভিজ্ঞতা আহৰণ কৰি সংৰক্ষণ কৰিবলৈ সমৰ্থ হয়। সেয়েহে বিস্মৃতি স্মৃতিৰ বাবে অতিশয় প্ৰয়োজনীয় বুলি কোৱা হয়। এই দৃষ্টিকোণৰ পৰাই মনোবিদসকলে শিক্ষণক যুক্তিমূলক বিস্মৃতি কাৰ্য বুলিও অভিহিত কৰিছে। অৰ্থাৎ আমাৰ দৈনন্দিন জীৱনত আমি বিভিন্ন অভিজ্ঞতা আহৰণ কৰোঁ আৰু সকলোবিলাক অভিজ্ঞতা আমি মনৰ মাজত ধৰি ৰাখিব নোৱাৰোঁ। যিখিনি আমাৰ প্ৰয়োজনীয় বুলি ভাবোঁ সেই বস্তুখিনি আমি ৰাখিবলৈ যত্ন কৰোঁ। গতিকে সকলোবিলাক যদি আমি মনত ৰাখিব বিচাৰোঁ তেতিয়াহ'লে এটা সময়ত আমি কি কৰিম, সকলোবিলাক কথাই পাহৰিম, কিয়নো আমাৰ মগজুৰো এটা সীমা থাকে বা এটা সক্ষমতা থাকে। তাতকৈ বেছি হ'লে পাহৰণি গহ্বৰলৈ গুচি যায়। সেয়েহে এই ক্ষেত্ৰত বিস্মৃতিয়ে আমাক অলাগতিয়াল কথাখিনি পাহৰাৰ ক্ষেত্ৰত সহায় কৰে। এতিয়া আমি জানোচোন এই বিস্মৃতিৰ বৈশিষ্ট্যবিলাকৰ সম্পৰ্কে। এই বিস্মৃতিৰ যদি বৈশিষ্ট্যবিলাকৰ সম্পৰ্কে আমি আলোচনা কৰোঁ, প্ৰথমতে আমি ক'ব পাৰোঁ বিস্মৃতি হ'ল এনে এক মানসিক অৱস্থা যাক ইচ্ছা কৰিলেও এৰাই চলাটো সম্ভৱ নহয়। মনত সঞ্চিত প্ৰতিৰূপসমূহৰ পুনঃস্মৰণৰ অসামৰ্থ্যতাই হৈছে বিস্মৃতি। অৰ্থাৎ কোনেও বিস্মৃতিক আঁতৰাই চলিব নোৱাৰে। দ্বিতীয় দৃষ্টিকোণত আমি ক'ব পাৰোঁ বিস্মৃতি অনাৱশ্যক নহয়, ই স্মৃতিৰ এক কাৰ্যহে মাথোন। কাৰণ ই শিক্ষণ আৰু অভিজ্ঞতা আহৰণ আৰু সেইসমূহৰ প্ৰতিৰূপ চেতন মনত সংৰক্ষণ কৰাৰ ক্ষেত্ৰত পৰোক্ষভাৱে আমাক যথেষ্ট পৰিমাণে সহায় কৰে। তৃতীয়তে বিস্মৃতি হ'ল মনৰ এক প্ৰতিৰক্ষা কৱচে। আমি বিস্মৃতিক বাদ দি স্মৃতিৰ কথা চিন্তা কৰিব নোৱাৰোঁ। অৰ্থাৎ এই বিস্মৃতি হ'ল এক স্বাভাৱিক প্ৰক্ৰিয়া। ই আমাৰ মনটোক স্বাভাৱিক অৱস্থাত ৰাখে বাবে
ইয়াক কি বুলি কোৱা হয় মনৰ প্ৰতিৰক্ষা কৱচ বুলি কোৱা হয়। গতিকে তোমালোকৰ এইবিলাক যিবিলাক আমি পইণ্ট দিছোঁ এই পইণ্টকেইটাৰ ওপৰত তোমালোকৰ 2 মাৰ্কৰ কাৰণে কেতিয়াবা প্ৰশ্ন আহে, যেনে বিস্মৃতিক মনৰ এক প্ৰতিৰক্ষা কৱচ বুলি কিয় কোৱা হয়। কিয় কোৱা হয়? কাৰণ বিস্মৃতি হ'ল এক স্বাভাৱিক প্ৰক্ৰিয়া, ই মনক স্বাভাৱিক অৱস্থাত ৰাখে বাবে ইয়াক মনৰ প্ৰতিৰক্ষা কৱচ বুলি কোৱা হয়। ইয়াৰ পিছত আমি ক'ব পাৰোঁ শিক্ষণক বহু সময়ত যুক্তিমূলক বিস্মৃতি কাৰ্য বুলিও অভিহিত কৰা হয়। এইটো কেতিয়াবা 2 মাৰ্কৰ কাৰণে বহলাই ব্যাখ্যা কৰিবলৈ আহে। এই ক্ষেত্ৰত আমি ক'ব লাগিব যে শিক্ষণক বহু ক্ষেত্ৰত যুক্তিযুক্ত পাহৰণি কাৰ্য বুলি এই কাৰণেই কোৱা হয় কাৰণ ই মনৰ পৰা অপ্ৰয়োজনীয় আৰু অপ্ৰাসংগিক প্ৰতিৰূপসমূহ দূৰ কৰি নতুন প্ৰতিৰূপসমূহ সংৰক্ষণত সহায় কৰে। অৰ্থাৎ অলাগতীয়া যিবিলাক বস্তু বুলি ভবা হয়, অলাগতীয়াল যিবিলাক প্ৰতিৰূপ সেইবিলাক আঁতৰাই লাগতিয়ালবিলাক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ কাৰণে ইয়াক যুক্তিযুক্ত, কোনটো দৰকাৰ কোনটো অদৰকাৰী সেইটো বিচাৰি উলিয়াই যুক্তি সহকাৰে বিচাৰি উলিয়াই আমি মনত পেলাবলৈ চেষ্টা কৰোঁ কাৰণে ইয়াক কি বুলি কোৱা হয় শিক্ষণক বহু সময়ত সেইকাৰণে কোৱা হয় যুক্তিমূলক বিস্মৃতি কাৰ্য বুলি কোৱা হয়। পঞ্চমতে বিস্মৃতিৰ পৰিমাণ সময় বাঢ়ি অহাৰ লগে লগে কমি আহে। অৰ্থাৎ বিস্মৃতিৰ অন্য এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে এই যে শিক্ষা বা অভিজ্ঞতা লাভৰ প্ৰথম কেইঘণ্টামান সময়ৰ ভিতৰত এই বিস্মৃতিৰ যিটো প্ৰকোপটো বেছি থাকে। অৰ্থাৎ আমি শিকি থাকোঁতে হঠাতে পাহৰোঁ, কিন্তু সময় পাৰ হোৱাৰ লগে লগে সেইটো কমি আহে। অৰ্থাৎ কেতিয়াবা আমি ক্লাছৰুমতো পঢ়াই থাকোঁতে শিক্ষাৰ্থীসকলক আমি যিবিলাক কথা কওঁ হয়তো কাৰোবাৰ পঢ়ি থাকোঁতে হঠাতে বহুত যিমান পঢ়া হয় প্ৰায় অংশই পাহৰি যায়, কিন্তু সময়ৰ লগে লগে কিন্তু তেনেধৰণে প্ৰতিটো কথাই পাহৰি নাযায়। সেয়েহে কোৱা হৈছে যে বিস্মৃতিৰ অন্য এটা প্ৰধান বৈশিষ্ট্য হৈছে বিস্মৃতিৰ পৰিমাণ সময় বাঢ়ি অহাৰ লগে লগে কমি আহে। এতিয়া বিস্মৃতিৰ হোৱাৰ প্ৰধান কাৰকসমূহনো কি কি আমি এই বিষয়ে তোমালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। বিস্মৃতিৰ কাৰকৰ সম্পৰ্কে বিভিন্ন ধৰণৰ আমাৰ কি হয় মনোবিদসকলে বিভিন্ন ধৰণে তেওঁলোকৰ কিতাপৰ জৰিয়তে প্ৰকাশ কৰিছে। মনোবিদ SP চুবে তেখেতৰ বিখ্যাত গ্ৰন্থ এডুকেশ্যনেল চাইক'লজিত উল্লেখ কৰিছে যে বিস্মৃতিৰ এটা ঘাই আৰু অন্তৰ্নিহিত কাৰণ হৈছে আগ্ৰহীনতা। আগ্ৰহ নথকাৰ কাৰণে মানুহে পাহৰে। যিসমূহ শিক্ষণ অভিজ্ঞতা আগ্ৰহবিহীনভাৱে আহৰণ কৰা হয় সেইসমূহ মানুহে সোনকালে আৰু সহজতে পাহৰি যায়। ইয়াৰ উপৰিও বিস্মৃতিৰ বহুতো কাৰণ উদ্ভাৱন কৰা হৈছে কি কাৰণে মানুহৰ বিস্মৃতি হয়। প্ৰধানতঃ এই বিস্মৃতিৰ কাৰ্য বা বিস্মৃতিৰ কাৰণসমূহক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। সেইসমূহ হ'ল দৈহিক কাৰণ আৰু মানসিক কাৰণ। এতিয়া দৈহিক কাৰণবিলাকৰ বিষয়ে যদি আমি পৰ্যবেক্ষণ কৰোঁ তেতিয়াহ'লে আমি দেখিম সেইবিলাক হ'ল বৃদ্ধাৱস্থা, মগজুৰ আঘাত, ক্লান্তি বা ভাগৰ, ৰাগিয়াল দ্ৰব্য সেৱন, চৰ্চাৰ অভাৱ বা ঠিক তেনেধৰণে মানসিক যি আমাৰ কাৰকসমূহ সেই কাৰকসমূহ যদি আমি চাওঁ তেনেহ'লে দেখিম সেইবিলাক হ'ল সমাপ্তিকৰণ, আৱেগিক আলোড়ন, দমন, আগ্ৰহবিহীনতা আৰু পশ্চাদমুখী প্ৰতিৰোধ। আমি তোমালোকৰ লগত এই বিস্মৃতিৰ কাৰণসমূহ প্ৰতিটো কাৰণৰে চমুকৈ আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমে বিস্মৃতিৰ শাৰীৰিক কাৰকসমূহৰ ভিতৰত প্ৰথমেই দিয়া হৈছে বৃদ্ধাৱস্থা, যাক কোৱা হয় অল্ড এজ। অৰ্থাৎ বয়স্ক হোৱাৰ লগে লগে আমি দেখোঁ বয়স বাঢ়ি অহাৰ লগে লগে মানুহৰ শাৰীৰিক মানসিক কাৰ্যক্ষমতাবিলাক লাহে লাহে কমি আহে। শৰীৰৰ অংগ পতংগ ঘাইকৈ মগজুৰ ক্ৰিয়া শক্তিৰ ক্ৰমান্বয়ে হ্ৰাস পোৱা আমি দেখিবলৈ পাওঁ। ইয়াৰ ফলত বৃদ্ধাৱস্থাত পাহৰণি এক ঘাই শাৰীৰিক কাৰণ বুলি আমি অভিহিত কৰিব পাৰোঁ। ঠিক তেনেধৰণে কেতিয়াবা যদি আমাৰ কিবা কাৰণত কিবা এক্সিডেণ্ট হ'লত মগজুত আঘাত পোৱা হ'ল আৰু এই মগজুত আঘাত পালে কেতিয়াবা আমাৰ বিস্মৃতি কাৰ্য হোৱা দেখা যায়। দুৰাৰোগ্য ফলতে হওক, ৰোগতে হওক বা দুৰ্ঘটনাৰ কাৰণতে হওক
যদি আঘাতপ্ৰাপ্ত হয় মগজুত কেতিয়াবা বিস্মৃতি হ'ব পাৰে। সেইকাৰণে দ্বিতীয় কাৰণটো হৈছে মগজুৰ আঘাত। তৃতীয়টো হৈছে ভাগৰ বা শাৰীৰিক ক্লান্তি। শাৰীৰিক ক্লান্তি বা পাহৰণিৰ আন এটা প্ৰধান কাৰণ। দীৰ্ঘ সময় ধৰি আমি জিৰণি নোলোৱাকৈ যদি কাম কৰি থাকোঁ, অত্যাধিক পৰিশ্ৰম কৰোঁ, দেহৰ স্নায়ুতন্ত্ৰ ঘাই গৈ মগজুৰ অৱসাদগ্ৰস্ত হৈ পৰে। ফলশ্ৰুতিত আমি পাহৰিবলৈ বা পাহৰণিৰ গৰ্ভলৈ আমাৰ কথাবিলাক গুচি যায়। সেয়েহে আমাৰ কোৱা হৈছে যে ভাগৰ বা ক্লান্তি হ'ল অন্য এটা প্ৰধান বৈশিষ্ট্য। ঘৰটো হ'ল ৰাগিয়াল দ্ৰব্য সেৱন, যাক ইংৰাজীত কোৱা হয় ইনটক্সিকেশ্যন। ৰাগিয়াল দ্ৰব্য সেৱন কৰাৰ ফলতো বিস্মৃতি হয়। নিয়মিতভাৱে যিসকল ব্যক্তিয়ে মদ, ভাং, ধঁপাত জাতীয় দ্ৰব্য, হিৰ'ইন, ফেন্সিডাইল আদি ড্ৰাগছ জাতীয় বা ৰাগিয়াল যিবিলাক দ্ৰব্য, সেই দ্ৰব্যবিলাক যদি সেৱন কৰে তেতিয়া সেই ব্যক্তিজনৰ বিস্মৃতি হোৱা দেখা পোৱা যায় বা দেখা যায়। ইয়াৰ পাছত অন্য এটা হ'ল আমাৰ বিস্মৃতিৰ অন্য এটা কাৰক হ'ল চৰ্চা বা পুনৰাবৃত্তিৰ অভাৱ। আমি শিক্ষণ কাৰ্যৰ স্মৃতি বা সংৰক্ষণ কৰিবলৈ হ'লে আমাৰ কিহৰ প্ৰয়োজন? শাৰীৰিক ক্ৰিয়া মনত ৰাখিবলৈ হ'লে আমি কি কৰিব লাগিব? পুনৰাবৃত্তি কৰিব লাগিব বা চৰ্চা কৰিব লাগিব। চৰ্চাৰ অভাৱত শিক্ষণ অভিজ্ঞতা সহজেই পাহৰা যায়। এনেধৰণে আৰু এটা ক'ব পাৰি, হঠাৎ যেতিয়া পৰিৱেশ পৰিৱৰ্তন হয়, চিনাকি পৰিৱেশে স্মৃতি লাভ কৰাত সহায় কৰে। আনহাতে যদি হঠাতে কিবা কাৰণত পৰিস্থিতি বা পৰিৱেশৰ পৰিৱৰ্তন ঘটে, সি মনত বিৰূপ প্ৰভাৱ পেলায় আৰু ফলশ্ৰুতিত বিস্মৃতি ঘটে। নেচাৰেল যিটো পৰিৱেশ থাকে, আমি যিটো পৰিৱেশত ডাঙৰ হৈছোঁ, সেই পৰিৱেশত কিছু কথা সহজতে মনত ৰয় আৰু কেতিয়াবা সেই পৰিৱেশটো যদি হঠাতে ব্যাঘাত জন্মে তেতিয়াহ'লে বা পৰিৱৰ্তন হয় তেতিয়াহ'লে বিস্মৃতিৰ গৰ্ভলৈ গুচি যায়। এনেধৰণে আমি বিস্মৃতিৰ শাৰীৰিক কাৰণসমূহৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিলোঁ। ইয়াৰ পিছত আমি মানসিক কাৰণসমূহ আমি আলোচনা কৰিব বিচাৰিছোঁ। মানসিক হ'ল, প্ৰথমটো হ'ল আগ্ৰহবিহীন শিক্ষণ, যিটোৰ বিষয়ে SP চুবে তেওঁ বিখ্যাত এডুকেশ্যনেল চাইক'লজি নামৰ কিতাপখনত উল্লেখ কৰিছে বিস্মৃতিৰ অন্য এটা প্ৰধান কাৰক হিচাপে। গতিকে যেতিয়া আমাৰ শিক্ষণ অভিজ্ঞতা আহৰণ কৰিব বিচাৰোঁ, আমি আগ্ৰহ দিয়াটো অতি প্ৰয়োজন। আৰু যেতিয়াই আগ্ৰহবিহীন হয় তেতিয়াই কি আমাৰ বিস্মৃতিৰ গৰ্ভলৈ সহজতে কথাবিলাক গুচি যায়। দ্বিতীয়তে হ'ল পশ্চাদমুখী প্ৰতিৰোধ। তোমালোকে এইবিলাক ভাল ধৰণে পঢ়িবা, কিয়নো এইটোৰ ওপৰত প্ৰায়ে প্ৰশ্ন অহা দেখা পোৱা যায়। পশ্চাদমুখী প্ৰতিৰোধৰ অৰ্থ হ'ল কিবা এটা প্ৰতিৰোধ কৰিবৰ বাবে কিবা এবিধে পশ্চাদমুখী হৈ ক্ৰিয়া কৰে। অৰ্থাৎ যেতিয়া আমি সহজ অৰ্থত ক'বলৈ হ'লে সময়ৰ ব্যৱধান নৰখাকৈ, গেপ নৰখাকৈ দুটা ভিন্ন বিষয়ে শিক্ষণ লাভ কৰিবলৈ যত্ন কৰা হয়, তেনে ক্ষেত্ৰত দ্বিতীয় যিটো শিক্ষণ, সেই শিক্ষণটোৱে প্ৰথম শিক্ষণৰ স্মৃতি ৰক্ষাৰ ক্ষেত্ৰত কেতবোৰ মানসিক বাধাৰ সৃষ্টি কৰে। ইয়াকেই কোৱা হয় পশ্চাদমুখী প্ৰতিৰোধ। অৰ্থাৎ আমি সময়ৰ ব্যৱধান নৰখাকৈ দুটা বিষয় যদি শিকিবলৈ লওঁ, হয়তো আমি প্ৰথম যিটো শিকি থকা বিষয়টোক দ্বিতীয় বিষয়টোৱে শিকি থকা বিষয়টোৱে পাহৰণিলৈ ঠেলি দিয়ে আৰু ইয়াকে কোৱা হয় পশ্চাদ। পশ্চাদ মানে পিছৰটোৱে আগৰটোক ঠেলি দিয়া, নাইকিয়া কৰা। সেইটোৱে হ'ল পশ্চাদমুখী প্ৰতিৰোধ। এইটোৰ ওপৰত তোমালোকৰ চমু টোকা লিখিবলৈ আহে, কেতিয়াবা খালী ঠাই পূৰণ কৰিবলৈ আহে। এইটো আটাইতকৈ এই চেপ্টাৰটোৰ প্ৰয়োজনীয় বিষয়বস্তু। ইয়াৰ পাছত হ'ল দমন কাৰ্য, যাক অৱদমন বুলিও কোৱা হয়। অৰ্থাৎ আমি যেতিয়া যিকোনো এটা কাৰ্য কৰিবলৈ লওঁ বা বিচাৰোঁ, সেইটো যদি আমাক বাৰে বাৰে দমন কৰি থকা হয়, অগ্ৰজসকলেই হওক বা বিভিন্ন ব্যক্তিসকলে আমাক বা ছিগমাণ্ড ফ্ৰয়ডৰ মতে আমি কিবা এটা পৰিৱেশ নোপোৱাৰ ফলশ্ৰুতিতে হওক বা বিভিন্ন কাৰণত আমি যেতিয়া যিটো আমাৰ মনলৈ আহে কথাবিলাক যেতিয়া মনত দবাই ৰখাৰ ক্ষেত্ৰত ই এটা পৰিমাণত কি হয়গৈ, প্ৰায়বিলাক কথাই কি হয় আমাৰ সচেতন মনৰ পৰা দূৰ কৰি অচেতন মনলৈ গুচি যায়। ইয়াকে কোৱা হয় অৱদমন। আমাৰ প্ৰায়ে এই কাৰ্যটো হোৱা দেখা যায়। ইয়াৰ পাছত হ'ল আৱেগিক আলোড়ন। আৱেগিক মানে আমাৰ আৱেগসমূহ প্ৰবৃত্তিৰ লগত জন্মলব্ধ
সকলো ব্যক্তিৰে বিভিন্ন আৱেগ, মৰম, ভালপোৱা, ভয়, ক্ৰোধ, ঈৰ্ষা, হিংসা আদিৰ দ্বাৰা সময়ে সময়ে প্ৰভাৱিত হয়। কেতিয়াবা বিশেষ কাৰণত বা বিৰূপ পৰিস্থিতিৰ বাবে ব্যক্তিয়ে আৱেগিক আলোড়নত ভুগিব পাৰে। এনে আৱেগিক আলোড়নে বিস্মৃতিত সহায় কৰে। অত্যাধিকভাৱে আৱেগিকভাৱে আলোড়ন থকা কথাই কেতিয়াবা কিছুমান কথা মনতে গুজৰি গুমৰি থাকিলে সেই কথাবিলাকে কি কৰে বিস্মৃতিলৈ ৰূপান্তৰ হয়। ইয়াৰ পাছৰটো হ'ল শিক্ষণৰ সমাপ্তিকৰণ। শিক্ষণ এবিধ সক্ৰিয় মানসিক ক্ৰিয়া। ইয়াৰ লগত আন আন মানসিক গুণৰ বিষয়ে স্মৃতিও জড়িত হৈ থাকে। যেতিয়ালৈকে কোনো এটা বিষয় শিক্ষণ লাভ কৰি থকা হয় তেতিয়ালৈকে স্মৃতিও সক্ৰিয় হৈ থাকে। কিন্তু বিষয়টোৰ শিক্ষণ সমাপ্ত হোৱাৰ পাছত বিস্মৃতি আৰম্ভ হ'বলৈ ধৰে। সেইকাৰণে শিক্ষণৰ সমাপ্তিকৰণটোকো বিস্মৃতিৰ এটা মানসিক কাৰক ৰূপে মনোবিদসকলে অভিহিত কৰিছে। এনেধৰণে আজি আমি তোমালোকৰ লগত বিস্মৃতি কাক বোলে, বিস্মৃতিৰ বিভিন্ন বৈশিষ্ট্যসমূহ, বিস্মৃতি হোৱাৰ কাৰণসমূহ আমি আলোচনা কৰিলোঁ। আশা কৰোঁ আজি তোমালোকক এই ভিডিঅ'টোৱে যথেষ্ট পৰিমাণে সহায় কৰিব। সদৌ শেষত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। নমস্কাৰ।